পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কি উজনি, কি নামনি, সকলোতে কেৱল মামা আৰু মামা। অসমৰ জনতাৰ কণ্ঠত মাথো হিমন্ত বিশ্ব শৰ্মা। পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ জনতাৰ হৃদয়ত এক সুকীয়া আসন লাভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ পৰা নামনিলৈ সকলোতে কেৱল মামাৰ জয়গান। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে এটাই নাম, সেয়া হ'ল মৰমৰ ভাগিনৰ বাবে মামা খ্যাত হিমন্ত বিশ্ব শৰ্মা। য'তেই মামা থিয় হয় তাতে আগমন ঘটে হাজাৰ হাজাৰ জনতাৰ। মামায়ে অসমক দিছে এক সুকীয়া পৰিচয়। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক মামাই দিলে নতুন চিনাকি। স্বচ্ছ আৰু নিকা নিযুক্তিৰ জৰিয়তে বোকাত পদুম ফুলিল। 5 বছৰৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণত সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লাখ লাখ ভূমি বেদখলমুক্ত কৰাৰ লগতে নৰূপত জিলিকাই তুলিলে গুৰুজনাৰ জন্মস্থান। কৈ শেষ কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিৰ কথা। অপ্ৰতিৰোধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আগবাঢ়িছে অসম আৰু অসমীয়াৰ স্বাৰ্থ পূৰণৰ দিশে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।